হেল্ল' গাইজ, মই আছোঁ ঘৰত। আমাৰ দদগাঙৰ পিছত আচলতে ঘৰে ঘৰে এটা মানে বিহু মৰাৰ নিচিনা হয়। আচলতে ভাল আপোন মানুহবিলাকৰ ঘৰত যোৱা হয়। গতিকে সকলোৰে ঘৰত আমি গৈ আছোঁ। এতিয়া কুকুৰা হাঁহ য'ত যি পাওঁ আমি লৈ আছোঁ। মই আছোঁ এতিয়া হাতীশাল, এইফালে চুমনি চাপৰি বুলিও কয়, আচলতে হাতীশালৰ ওচৰতে আছোঁ। চ' সকলো ইমান ভাল পৰিৱেশ এটাত আছোঁ, আচলতে মই ক'ব নোৱাৰা হৈ গৈছোঁ মানে নিজে মানে বহুত ভাল লাগিছে। মানে ঘৰে ঘৰে গৈ আছোঁ আৰু চব আমি আমাৰ আচলতে ট্ৰেডিশ্যনেল ফুড, আৰু য'ত নেকি আমি এতিয়া মানে প্ৰত্যেকজনী আমাৰ সেয়া গৈ আছে, মানুহখিনি আগলৈ গৈ আছে। তাৰপিছত মই হেৰি কৰি আছোঁ, মোৰ আইতা হয় এগৰাকী একদম বহুত মৰমৰ। আচলতে আমাৰ পৰম্পৰাগত যিখিনি হেৰি আমি এতিয়া দদগাঙৰ পিছত যিখিনি আমি ঘৰে ঘৰে যাব লাগে সেইখিনি গৈ আছোঁ। তেওঁলোকো আমাৰ লগত আছে, খুব ভাল লাগিছে। সেইফালৰ পৰা কৈছে আমাক কণী চোৰ, কুকুৰা চোৰ, চব চোৰ বুলি কৈছে। আমি ঘৰে ঘৰে গৈ পেলাই এই টোপোলাটোত আনি আছোঁ। কণী অনা হৈছে ইয়াতে, সেইকাৰণে কৈছে কণী চোৰ বুলি। এয়া আছে মানুহখিনি তাতে আছে, মই গৈ আছোঁ। এতিয়া আমি আকৌ চাঙত উঠি পেলাই বিহু মাৰিব লাগিব। গোটেই দিনটো তেনেকুৱা হৈছে, একদম ভাগৰ লাগি গৈছেগৈ আৰু উপায় নাই, একদম উপায় নাই। আজি মানে মোৰ এইখিনি গোটেই বন্ধু বান্ধৱী, আইতা ককা চব আছে ইয়াতে। গতিকে মই ইউটিউবত আপলোড দিম। এয়া মোৰ লগৰ জাৰ্ণি, একদম পূৰা ফূৰ্তি। আজি বেলেগ এটা কণ্ডিশ্যন। এয়া ওপৰলৈ উঠিছোঁ আমি, চাংঘৰলৈ ওপৰলৈ গৈ আছোঁ। আমাৰ চব আছে ইয়াত, মানে মিলি জুলি পৰিৱেশ আমাৰ। হাই 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 চবেই আছে, আমি ওপৰত গৈ আছোঁ। হেল্ল' গাইজ, ঘৰ উভতনি যাত্ৰা যোৰহাট, জাজিংপুৰৰ পৰা ঘাটলৈ গৈ আছোঁ।